ঐতিহ্যমণ্ডিত হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী। দৰং জিলাৰ বৌদ্ধিক অঞ্চলৰূপে পৰিচিত হাজৰিকাপাৰা গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হয়। আজি পুৱা সহস্ৰাধিক লোকৰ সমাগমৰ মাজত স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে জয়ন্তীৰ পতাকা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি খনীন্দ্ৰ ৰাজবংশীয়ে আছুৰ পতাকা উত্তোলন কৰি এক নান্দনিক পৰিৱেশ সূচনা কৰে। চাওক এআইএন লাইভৰ প্ৰতিনিধি মানৱজ্যোতি বৰুৱাৰ এক প্ৰতিবেদন। আমাৰ জাতিৰ পিতা মহাত্মা গান্ধী যিদিনাখন তেখেত পৰলোকলৈ গমন কৰিছিল, সেই দিনটোৰ পাছতেই আমাৰ এই অঞ্চলৰ এচাম আলোসন্ধানী ব্যক্তিয়ে যি তেখেতৰ পবিত্ৰ স্মৃতিত আদ্যশ্ৰাদ্ধৰ আয়োজন কৰিছিল আৰু সেই তেখেতৰ স্মৃতিৰঞ্জিত অনুষ্ঠানটোৰ যিখিনি ৰাহি ধন, সেই ৰাহি ধনেৰে আজি এইখন গান্ধী স্মৃতি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত হৈছে। আৰু মহাত্মা গান্ধীজীৰ এটা স্মৃতি বিজড়িত এইখন বিদ্যালয়ে আজি বহু ঘাত প্ৰতিঘাত বিভিন্ন প্ৰত্যাহ্বানৰ মাজেদি মহাৰজত জয়ন্তী এই বৰ্ষটোত যিহেতু উপস্থিত হৈছে আৰু ইয়াৰ পৰা বহু ব্যক্তি আমাৰ বিভিন্ন ক্ষেত্ৰত, বিশেষকৈ আমাৰ অসমৰে হওক বা ভাৰতৰে হওক বা বিশ্বৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে বিভিন্ন ধৰণে আজি সেৱা আগবঢ়াইছে। এই মানৱ সম্পদ সৃষ্টি কৰা এইখন বিদ্যালয় ঐতিহ্যমণ্ডিত আমাৰ এইখন হাজৰিকাপাৰাত, য'ত নেকি কলাপানী হাজৰিকা, য'ত নেকি ফটিক হাজৰিকা, এইসকল বৰেণ্য ব্যক্তি আৰু অন্যান্য যিসকল বৰেণ্য ব্যক্তিয়ে আমাৰ চিপাঝাৰ সমৃদ্ধ কৰিছে। আৰু এই বিদ্যালয়খনে এই আমাৰ মন্দিৰটোৱে, শিক্ষা মন্দিৰটোৱে কি কৰিছে যে আমাৰ আলোকৰ যাত্ৰা আৰু আমাৰ যিটো নেকি মানৱ সম্পদ বিকাশৰ এটা নতুন এটা গতি দিছে, নতুন এটা প্ৰাণ দিছে আৰু আমাক আটাইকে কি কৰিছে, আমাকে আলোকময় কৰি পেলাইছে। গতিকে মই আজি এই চেগতে যিসকল ব্যক্তি আজি আমাৰ মাজত নাই, বহু ভাল কাম কৰি পেলাই এই ধৰণৰ এটা মানৱ সম্পদ উন্নয়নৰ এটা ব্যৱস্থা এটা কৰি তেখেতসকলে পৰলোকলৈ গমন কৰিলে, সেইসকলক মই শ্ৰদ্ধা জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তি বিশেষৰ অৰিহণা আজিও চলি আছে, মই তেখেতসকলকো মই স্বাগতম জনাইছোঁ আৰু মই সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আমি এইখন বিদ্যালয় আপোনাৰ জানে যে 1948 চনত প্ৰতিষ্ঠা হৈছিলে আৰু 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল। তেতিয়া এই অঞ্চলত এটা সাংঘাতিক এটা জাতীয় চেতনা আছিল এই অঞ্চলত। আৰু মহাত্মা গান্ধীৰ স্মৃতিত তেখেতসকলে মহাত্মা গান্ধীৰ মৃত্যুত এই ৰাজ্যসভা অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। এটা ৰাহি হোৱা ধন আৰু ৰাজ্যৰ ধন বাৰঙনীয়া কেইজন ব্যক্তিয়ে ইয়াত তেতিয়া শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া আছিলে এই অঞ্চলটো, আৰু তেতিয়া তেওঁলোকে শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে আগবাঢ়িছিল। আৰু পিছত আজি 75 বছৰ এইখন বিদ্যালয়ে তেতিয়াৰ পৰাই সম্পন্ন কৰিলে, আগবাঢ়ি গ'ল। আৰু আহি আমি 75 বছৰৰ এই মহাৰজত জয়ন্তী উদযাপনৰ কাৰণে আগবাঢ়িছোঁ। আমি 4 দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ। ইয়াত বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো বৌদ্ধিক সাহিত্যিক উত্তৰণ, ক্ৰীড়া সাহিত্য, এইবিলাকো আমি চিন্তা কৰিছোঁ। লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ বৃহৎ এটা আমি প্ৰীতি সন্মিলন অনুষ্ঠিত হ'ব। আৰু এই সন্মিলনত আমাৰ বিদ্যালয়ৰ 75 বছৰত যিমান ছাত্ৰ ছাত্ৰী এইবাৰ পাছ হৈ গৈছিলে সকলোবিলাক আহিব। আৰু এই অনুষ্ঠানটো আমাৰ 28 তাৰিখে আছে, কাইলৈ। আৰু তাৰপিছতেই আমাৰ 29 তাৰিখে এটা প্ৰচেছন হ'ব, শোভাযাত্ৰা, মুকলি সভা হ'ব। মুকলি সভাত আমি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাইছোঁ অসমৰ। আৰু ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আৰু 29 তাৰিখে আমি এটা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অঞ্চলত কলাপানী হাজৰিকাৰ নামত এখন হাজৰিকাপাৰা নাম হৈছে, আৰু কলাপানী হাজৰিকাৰ স্মৃতিৰ কাৰণে ঐতিহ্য চেতনা আৰু অসম শীৰ্ষক এটা আলোচনা চক্ৰ আমি আয়োজন কৰিছোঁ এই মহাৰজত জয়ন্তীৰ কাৰ্যসূচীৰ মাজতে। আৰু সেইটো খুব ভাল এটা মনোগ্ৰাহী আলোচনা হ'ব আৰু অঞ্চলটো হাইলাইট কৰিব। আৰু ফটিক হাজৰিকা, কলাপানী হাজৰিকাৰ নামটো অসমৰ মানুহে গম পাব কেনেকুৱা কি আছিলে। আৰু নিশালৈ আমি জুবিন গাৰ্গক আমন্ত্ৰণ জনাইছোঁ। আৰু গোটেই প্ৰস্তুতিও আমি 22খন আমি সমিতি গঠনেৰে আগবাঢ়িছিলোঁ। আৰু এই আৰম্ভণিৰ পৰা 6 মাহ আগৰ পৰাই আমাৰ যে প্ৰস্তুতি চলিছিলে শুভাৰম্ভ অনুষ্ঠানৰ পিছত। আৰু এই কাৰ্যসূচীত আমাৰ আজিকালি প্ৰাক্তন শিক্ষক কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰী, শিক্ষক সমাজ, স্থানীয় ৰাইজ, শুভাকাংক্ষী অভিভাৱকসকল সকলোৱে আমাক স্বতঃস্ফূৰ্তভাৱে সহায় আগবঢ়াইছে। আৰু তেওঁলোকৰ সহযোগত আজি আমি এই মহাৰজত জয়ন্তীৰ আজি এই মুহূৰ্তত আমি উপস্থিত হ'ব পাৰিছোঁ। ইতিমধ্যে আমাৰ ৰাতিপুৱা 9 বজাত পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল। আৰু পতাকা উত্তোলন কৰিলে আমাৰ চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা আমাৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱে। আৰু বিদ্যালয় পতাকা উত্তোলন কৰিলে আমাৰ বিদ্যালয়ৰ অধ্যক্ষা বাইদেউ ৰেখামণি বৰুৱাই। আৰু লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিলে ছাত্ৰ সন্থাৰ উপসভাপতি খনীন্দ্ৰ ৰাজবংশী ডাঙৰীয়া।
যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 98540119116